हेलो फ्रेंड्स की खबर आशा राखिছোঁ সকলো ভালে আছে কুশলে আছে। আজি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ কেটলি পিঠা। বহুত দিন মই ট্ৰাই কৰিছোঁ কিন্তু খুব ভাল নহয়। আজি যেহেতু পেহী আছে সি পেহীৰ পৰা শিকি লৈ এনেকৈ বনাইছোঁ আৰু গোটেইখিনি অৱশ্যে মোৰ পেহীয়ে কৰি দিছে। প্ৰথমতে মই ভাত খোৱা চাউলকেইটা মই খুন্দি লৈছোঁ, মিক্সিতে খুন্দিছোঁ আৰু এই পিঠাটোৰ কাৰণে ভাত খোৱা চাউল হ'লে খুব বেছি ভাল হয়। তাৰপৰা চালনীখনে এনেদৰে চালি লৈছোঁ, এইটোৰ পৰা চবেই জানে। আৰু ইয়াৰ লগত কিন্তু মই অকণমান নাৰিকল দিছোঁ। এয়া মোৰ চালনীটো চলা হৈ গ'ল। তাৰপাছত মই এয়া পিঠাখিনি গুড়িখিনি লৈছোঁ। মই 2 কাপ পিঠাগুড়ি লৈছোঁ। তাৰপাছত দিছোঁ নাৰিকল 1 কাপ, আৰু মানে ঘৰৰে নাৰিকল আছিলে। অকণমান দিছোঁ নিমখটো দিলে ভাল। তাৰপৰা এনেকৈ অকণমান মহতিয়াই লৈছোঁ। মই পানী দিয়া নাই, যিহেতু কেঁচা নাৰিকলত দিছোঁ, নাৰিকলখিনিৰ পৰা পানী ওলাইছে। তাৰপৰা যেতিয়া অকণমান গোটা গোটা নিচিনা হৈছে, তাৰপৰা মানে ডেক্সি ঢাকনিখনত এনেদৰে দি দিছোঁ আৰু ওপৰত মিহিকৈ কটি ৰখা গুড়, তাৰ ওপৰত আকৌ এটা পিঠাৰ লেৰাই দি দিছোঁ। আৰু তাৰপিছত এখন কটন কাপোৰে, কাপোৰখন কিন্তু খুব পাতল হ'লে ভাল, যিহেতু যোনটো মাৰ্কিন কাপোৰ থাকে সেনেকুৱা এখন কাপোৰ ল'ব। এয়া মই পাতল কাপোৰ এখন লৈছোঁ আৰু এনেদৰে অকণমান মেৰিয়াই দিছোঁ। আৰু তাৰপৰা ডেক্সি পানীখিনি পূৰা উতলি দিছোঁ আৰু এনেদৰে ধুনীয়াকৈ বহাই দিছোঁ। আচলতে মোক এইটো পিঠা মই শিকিছোঁ বুলি ক'ব পাৰি, আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। খুব ধুনীয়া হৈছে। এয়া চাওক, পানীৰ ভাপতে ইমান ধুনীয়া পিঠাটো হৈ যায়। আৰু এই পিঠাটো মই এবাৰ প্ৰথমবাৰ বনাইছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে এনেদৰে বনাব খুব সহজতে। তো আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব নাপাহৰিব। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। পুনৰ এটা নতুন ভিডিঅ'লৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ৰাখিছোঁ। বাই বাই।